এই ভিডিঅ'ত আলোচনা কৰিম সময়ৰ টপিকছৰ ওপৰত। ইয়াৰ পৰা যিকোনো পৰীক্ষাত এটা দুটা কুৱেশ্যন আহিবই। এক নম্বৰ কুৱেশ্যনটো হৈছে একদিনত কিমান ছেকেণ্ড। এতিয়া চাওক একদিনত কিমান ছেকেণ্ড, এইটো আমি কৰিবলৈ হ'লে ফাৰ্ষ্টত দিনক আমি কি কৰিম, ঘণ্টাত আনিম। দিনক ঘণ্টাত আনিলে একদিনত কেই ঘণ্টা, 24 ঘণ্টা, সেইকাৰণে 24ৰে ইনটু কৰিছোঁ। আকৌ ঘণ্টাৰ পৰা মিনিটত আনিছোঁ, 60ৰে ইনটু কৰিছোঁ। আকৌ আমাক কৈছে ছেকেণ্ডত নিবলৈ, আকৌ কি কৰিছোঁ আৰু এটা 60ৰে পূৰণ কৰিছোঁ, এতিয়া ছেকেণ্ডত আহিছে। আকৌ ধ্যান দিব, ফাৰ্ষ্টত আমি একদিন আছিল, এক দিছোঁ, পিছত দিনটোক আমি কিয়ত আনিছোঁ, ঘণ্টাত 24ৰে ইনটু কৰিছোঁ। আকৌ ঘণ্টাৰ পৰা মিনিটত আনিছোঁ, 60ৰে ইনটু কৰিছোঁ। আকৌ মিনিটৰ পৰা ছেকেণ্ডত আহিছোঁ, আকৌ 60ৰে ইনটু কৰিছোঁ। ইয়াৰ ৰাইট আনচাৰ হ'ব 864000 ছেকেণ্ড। তাৰপিছত কুৱেশ্যন, এক ঘণ্টাত কিমান মিনিট। এইটো সকলোৱে জানো আমি, এক ঘণ্টাত 60 মিনিট। তাৰপিছত কুৱেশ্যনটো হৈছে এক ঘণ্টাত কিমান ছেকেণ্ড। এক ঘণ্টাত কিমান ছেকেণ্ড ক'লে আমি এতিয়া ঘণ্টাৰ পৰা ক'ত আহিম, ছেকেণ্ডত, সেইকাৰণে এক লিখিছোঁ। এক ঘণ্টা অৰ্থাৎ এক ঘণ্টা, 2 ঘণ্টা ক'লেহেঁতেন 2 লিখিলোহেঁতেন, কিন্তু এক কৈছে এক ঘণ্টা লিখিছোঁ। 60ৰে ইনটু কৰিছোঁ, 60ৰে ইনটু কৰাৰ লগে লগে এইটো কিয়ত আহিছে, মিনিটত। এতিয়া মিনিটৰ পৰা আকৌ ছেকেণ্ডত আনিব লাগিব, আকৌ 60ৰে ইনটু কৰিছোঁ, অৰ্থাৎ কিমান হ'ব, 3600। তাৰপিছৰ প্ৰশ্ন 4 নম্বৰ, এক বছৰত কেই সপ্তাহ, অৰ্থাৎ এক বছৰত 52 সপ্তাহ। এইটো মনত ৰাখিব, এক বছৰত কেই সপ্তাহ, 52 সপ্তাহ। 3 বজাত ঘণ্টা আৰু মিনিটৰ কাটা দুডালৰ মাজৰ কোণ কিমান, অৰ্থাৎ 3 বজাত। 3 বজা ক'লে আমি ঘড়ীটো বনাই লওঁ, 3 বজা, ইয়াত চিধাকৈ 3 আৰু মিনিটৰ কাটা থাকিব 12, অৰ্থাৎ কিমান মিনিট হ'ব, অৰ্থাৎ 3 বজাত ঘণ্টা আৰু মিনিটৰ কাটা দুডালৰ মাজৰ কোণ কিমান হ'ব, 90 ডিগ্ৰী হ'ব। মনত ৰাখিব, ইয়াত গড় কেইটা আহিছে, 1 2 3, এটা 1 2 3, 12 পৰা 1ত আহিলে 30 ডিগ্ৰী, 2ত আহিলে 60, 3ত আহিলে 90, অৰ্থাৎ এটা গড়ত 30কে বুজায়। এতিয়া 3টা গড় আহিছে, সেইকাৰণে 90 ডিগ্ৰী হ'ব। তাৰপিছৰ প্ৰশ্ন, 5:05 ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজৰ কোণ কিমান। চাওক, এইটো প্ৰশ্ন কিন্তু আপুনি আগৰটো নিচিনা কৰিব নোৱাৰিব। সেইটো আছিল 3 বজাত অনলি ঘণ্টাটো দিয়া আছিল, কিন্তু ইয়াত ঘণ্টাটো দিয়া আছে আৰু মিনিটটো দিয়া আছে। ইয়াৰ সূত্ৰটো হৈছে 30h - 11/2 m। গতিকে আমি 30 লিখিছোঁ, h মানে কিমান, 5, আৱাৰটো হৈছে 5 মাইনাছ 11/2, মিনিটটো হৈছে 5। এতিয়া চাওক কিমান পালোঁ আমি, 150 মাইনাছ 55/2 ইকুৱেল 150 মাইনাছ, এইটো কিমান পাই যাম আমি, এইটো 10 বনাই দিছোঁ, 10 বনাই দিলে ইয়াতো 5 ইনটু কৰোঁ, তেতিয়াহ'লে 25ৰ 5 27, কিমান পাই গ'লোঁ, দমিক একবাৰ হ'লে 150.00 পৰা আমি 27.5, আৰু এইখিনি কিমান হ'ব, 27.5 হ'ব। সেইকাৰণে বিগ কৰিছোঁ, ইয়াত 5, ইয়াত 2, ইয়াত আছে 4, 2 গ'লে 2, ইয়াত 1, অৰ্থাৎ কিমান হৈছে 122.5। এইটো ৰাইট আনচাৰ। এইটো সূত্ৰ দি আপুনি অংকটো কৰিব পাৰিব। চাব, এইচৰ ঠাইত ঘণ্টাটো বহাই দিব আৰু এমৰ ঠাইত মিনিটটো বহাই দিব। তাৰপিছৰ প্ৰশ্ন, 4:20 ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজৰ কোণ কিমান। 4:20, এতিয়া চাওক 4:20 যদি আমি বুজোঁ, তেতিয়া আমি জানো 4:20 ঘণ্টাৰ কাটাও য'ত থাকে, মিনিটৰ কাটাও ত'তেই থাকে। এতিয়া এইটো চাওক, আমাৰ এনেকুৱা লাগি আছে যে আনচাৰটো 0 হ'ব, কিন্তু নহয়। আনচাৰটো হ'ব 30h - 11/2 m। আমি সূত্ৰত বহাম, 30 ইনটু h মানে কিমান, 4 বাজিছে, আৰু 11/2 মিনিট হৈছে 20, 2 20 10 120 মাইনাছ 110, কিমান পালোঁ, 10, অৰ্থাৎ 10 ডিগ্ৰী হ'ব। ৰাইট আনচাৰ 10। তাৰপিছত আৰু এটা কুৱেশ্যন, 4:30 PM ঘড়ীৰ 2 কাটাৰ মাজৰ কোণ কিমান। 4:30 PM এতিয়া আপোনালোকে এইটো ওলাই মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, এইটো ৰাইট আনচাৰ কোনটো হ'ব। অপশ্যন দিয়া আছে 70, 75, 90 আৰু 45। মোৰ ভিডিঅ'টো চাই অলপ উপকৃত হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পৰৱৰ্তী মোৰ ভিডিঅ'বোৰ পাই থাকে। থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।